পুষ্টিহীনতা ৰক্তহীনতা আৰু এনিমিয়াৰ ওপৰত বৃহৎ সজাগতা সভা নগাঁও জিলাৰ খাগৰিজান সংহত শিশু উন্নয়ন প্ৰকল্পৰ হেৰাপট্টিত অনুষ্ঠিত হয় এই সভা। আজি দিনজোৰা কাৰ্যসূচীৰে নগাঁও জিলাৰ হেৰাপট্টি কেন্দুগুৰি আৰু লাওগাঁও চাৰ্কলৰ উদ্যোগত এই সভা অনুষ্ঠিত হয়। হেৰাপট্টি চাৰ্কলৰ মুখ্য সেৱিকা পিংকি বৰাই আঁত ধৰা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত মহকুমা স্বাস্থ্য বিষয়া ডাক্তৰ জাফৰ ইৰছাদ, জ্যেষ্ঠ স্বাস্থ্য বিষয়া ডাক্তৰ কল্পকৃষ্ণ বৰদলৈ, অসম গ্ৰামীণ জীৱিকা অভিযান মিছনৰ জিলা কাৰ্যক্ৰম প্ৰবন্ধক শংখ প্ৰবাল চান্দিল্য, খাগৰিজান শিক্ষাখণ্ডৰ সমল ব্যক্তি সাগৰ খাকলাৰী, পোষণ অভিযানৰ জিলা সমন্বয়ক অভিনৱ বৰা, হৈবৰগাঁও প্ৰেছ ক্লাবৰ সম্পাদক সাংবাদিক মুস্তাফা কামাল, জ্যেষ্ঠ সাংবাদিক প্ৰাঞ্জল শইকীয়া, আশা মুখ্য সেৱিকা স্মৃতা শইকীয়া, ইউনিচেফৰ জিলা সমন্বয়ক লংকেম তেৰাং, কেন্দুগুৰি আৰু লাওগাঁও চাৰ্কলৰ মুখ্য সেৱিকা লয়না মজুমদাৰ আৰু বৰ্ণালী বৰা উপস্থিত থাকি ভাষণ প্ৰদান কৰে। আমাৰ হেৰাপট্টি কেন্দুগুৰি আৰু লাওগাঁও এই তিনিটা চাৰ্কলৰ সহযোগত আমি আজি কুপন মাহৰ সজাগতা সভাখন আয়োজন কৰিছিলোঁ। প্ৰতি বছৰে আমি 1 ছেপ্টেম্বৰৰ পৰা 30 ছেপ্টেম্বৰ তাৰিখলৈ মাহজোৰা কাৰ্যসূচীৰে আমি এই কুপন মাহ আয়োজন কৰোঁ আৰু এইদৰে এইবাৰো আমি 1 ছেপ্টেম্বৰৰ পৰা 30 ছেপ্টেম্বৰলৈ বিভিন্ন কাৰ্যসূচী আমি আয়োজন কৰি আহিছোঁ বিভিন্ন চাৰ্কলত আৰু আজি আমি তিনিটা চাৰ্কল মিলি হেৰাপট্টি হাইস্কুলত অনুষ্ঠানটো আয়োজন কৰিলোঁ আৰু আমাৰ এই অনুষ্ঠানৰ উদ্দেশ্য এটাই যাতে আমি জন আন্দোলন আৰু জনভাগিদাৰী আন্দোলনৰ জৰিয়তে যাতে আমি কুপন মাহৰ বিষয়ে ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰিব পাৰোঁ আৰু যি 6টা বিষয়বস্তু আমাক এইবাৰ দিয়া হৈছে আমাৰ বিভাগৰ ফালৰ পৰা বিষয়বস্তুৰ ওপৰতে যাতে আমি সজাগতা সৃষ্টি কৰিব পাৰোঁ আৰু আমাৰ যি সমাজৰ যি আমাৰ জ্বলন্ত সমস্যাসমূহ আছে যেনে ধৰক অপুষ্টিহীন শিশুৰ সংখ্যা হ্ৰাস কৰা, এনিমিয়া নিৰ্মূল কৰা আৰু লগতে আমাৰ গৰ্ভৱতী মহিলাসকলৰ যি আমাৰ আঁচনি আছে প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনা, এই সকলোবোৰ আঁচনি যাতে আমি ৰাইজৰ মাজত লগতে আমাৰ যাতে সমস্যাসমূহ আমাৰ সমাজৰ জ্বলন্ত সমস্যাসমূহ যাতে আমি নিৰ্মূল কৰিব পাৰোঁ, এয়াই আমাৰ কুপন মাহৰ মূল উদ্দেশ্য। ধন্যবাদ। মই বুঢ়াগোহাঁই থান ব্লক PHCৰ আছাছ প্ৰফেচাৰ। আজিৰ যিটো আমাৰ কুপনৰ আচলতে সজাগতা সভা আৰু তাৰ কাৰণে আমি যিটো কুপন সপ্তম অধিৱেশন বুলিয়ে ক'ব লাগিব, আচলতে 7 বছৰ সম্পূৰ্ণ হৈছে। আজি কুপনখন খুব সুন্দৰভাৱে আমাৰ পিংকি ডাঙৰীয়ানী বাইদেৱে খুব সুন্দৰভাৱে আয়োজন কৰিলে আৰু ইয়াত যিখিনি বিষয় আলোচনা হৈছে আচলতে আমাৰ গ্ৰাম্যাঞ্চলৰ সকলো মাতৃক মই বিশেষভাৱে ইয়াত ইনভলভ কৰিবলৈ বিচাৰিছোঁ, কাৰণ যিহেতু মই ভাবোঁ যে এখন ঘৰ সুন্দৰভাৱে চলাত যিটো সুচাৰুৰূপে চলোৱাত যেনেকৈ মাইকী মানুহগৰাকীৰ সুন্দৰ হাত আছে ঠিক সেইদৰে শিশু এটাক এতিয়া এই বিশৃংখল সমাজত আমি আচলতে মাজতে কোনো ধৰণৰ এনেকুৱা ঔষধ নাই, এনেকুৱা ট্ৰিটমেণ্ট নাই যিটো কাৰণে আমি বিশৃংখলালৈ আনিব পাৰোঁ। গতিকে মই আশা কৰোঁ যে এই যিমান প্ৰগ্ৰেম আছে আমাৰ হেল্থেই হওক বা ICDSই হওক, এই গোটেই প্ৰগ্ৰেমবিলাকৰ মূল বস্তুটো আচলতে মাতৃগৰাকী। গতিকে মাতৃসকল সচেতনতা যদি সচেতন হয় আৰু আমি এই প্ৰগ্ৰেমবিলাকৰ জৰিয়তে যদি তেওঁলোকক সচেতন কৰিব পাৰোঁ, নিশ্চয় আমি সফলতা অৰ্জন কৰিব পাৰিম আৰু আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াদেৱৰ যি চেষ্টা, যি তেওঁৰ অভিপ্ৰায়, সেইখিনি যদি আমি সফল কৰিবলৈ সুবিধা ল'ব পাৰোঁ আৰু এই মানুহখিনি যিসকল মাকে ভিতৰত সোমাই আছে, তেওঁলোকে বহুত কথা নাজানি আছে, তেওঁলোকক মই আচলতে উলিয়াই আনি পেলাই এই সজাগতাটো মই আশা কৰিছোঁ। গতিকে ICDS আৰু হেল্থ দুয়োটাৰ জৰিয়তে আমি চেষ্টা কৰিম বুলি মই নিজেও সংকল্প কৰিছোঁ। ধন্যবাদ।